নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ যিসকল চাকৰি প্ৰত্যাশী এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব সেই সন্দৰ্ভত ৰৈ আছিলে তাৰ বাবে এটা অতি ভাল খবৰ আহিছে আৰু অলপ হ'লেও আমি এটা স্পষ্ট ধাৰণা পাইছোঁ যে এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়ালৈ দিয়াৰ সম্ভাৱনা আছে। প্ৰথমতে মই আপোনালোকক এটা টুইটৰ স্ক্ৰীনশ্বট দেখুৱাব বিচাৰিছোঁ যিটো CM অফিচৰ পৰা আহিছে আজি বিয়লি সময়ত এই পোষ্টটো কৰা হৈছিলে আৰু মই পোষ্টটো পঢ়ি দিছোঁ আপোনালোকে শুনিব। ACM Dr. Himanta Biswa shared a meeting at Lok Sewa Bhavan with senior officials to review preparation for issuing appointment letters to nearly 25,000 candidates selected through various state-level recruitment boards across departments including education, health, police, APSC, MERD and others. এতিয়া আপোনালোকে গম পাইছে নিশ্চয় কি ক্ষেত্ৰত এই টুইটটো কৰা হৈছে আৰু এই টুইটটো আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। আমি সকলোৱে যেহেতু অধীৰ আগ্ৰহে ৰৈ আছোঁ এপইণ্টমেণ্ট লেটাৰৰ বাবে। এতিয়া ইয়াৰ পৰৱৰ্তী অংশটো শুনক। ACM directed departments to complete all pending formalities including randomization, allocation and posting orders to ensure the ceremonial distribution begins by the end of November and it concluded in the first week of December. গতিকে এই টুইটটোৰ পৰা এটা কথাই স্পষ্ট হৈছে যে আমাৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি হ'ব সেই চেৰিমনিটো নৱেম্বৰ মাহৰ শেষত অনুষ্ঠিত হ'ব, নৱেম্বৰ লাষ্টত অনুষ্ঠিত হ'ব। আৰু নৱেম্বৰ লাষ্ট বুলি ক'লে নৱেম্বৰ যি লাষ্ট উইক সেইটোৱে বুজা যায় আৰু গতিকে এইটো হয়তো 24 তাৰিখ 25 তাৰিখ মানৰ পৰা আৰম্ভ হ'ব আৰু 25 তাৰিখটো কিমান দূৰ সম্ভৱ বাৰু ক'ব নোৱাৰোঁ, কিন্তু 24-25 ইমান মানৰ পৰা আৰম্ভ হ'ব। গতিকে তাৰ পৰা পিছৰ সেইকেইটা দিনৰ ভিতৰতে আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউট কৰিব আৰু ডিচেম্বৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত জইনিঙৰ পৰা আদি কৰি বাকী সকলোখিনি কাম সম্পূৰ্ণ হ'ব। গতিকে এইটো এটা অতি ভাল খবৰ। আমি আগতে যিহেতু নিৰ্দিষ্ট এটা সময় পোৱা নাছিলোঁ, নৱেম্বৰ বুলি কৈ আছিলে, কিন্তু নৱেম্বৰ বুলি ক'লেও কেতিয়া দিব বা নৱেম্বৰতকৈ পিছলৈ যাব নেকি এনেকুৱা কিছুমান ধাৰণা মনলৈ আহি থাকে আৰু বহুতে কৈও থাকে যে নৱেম্বৰত নিদিয়ে, ডিচেম্বৰত দিব, জানুৱাৰীত দিব বা ইলেকশ্যনৰ পাছত যাবগৈ, এনেকুৱা কিছুমান কথাও বহুতে কৈ থাকে। গতিকে এই যিটো টুইট কৰিছে, যিটো পোষ্ট কৰিছে, ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে আমাৰ নৱেম্বৰৰ লাষ্টত এতিয়া এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউট কৰিব আৰু জইনিঙৰ কামখিনি ডিচেম্বৰৰ প্ৰথমতে শেষ হৈ যাব। গতিকে এইটো অতি ভাল খবৰ। আমি সকলোৱে যিহেতু অধীৰ আগ্ৰহে ৰৈ আছোঁ এই নিউজটোৰ বাবে আৰু ইয়াত যিহেতু কোৱা হৈছে 25,000 কেণ্ডিডেট বুলি আৰু বহুতে ভাবিব পাৰে এইটো 35,000 বুলি কৈছিলে, গতিকে কিছুমান বাদ দিব নেকি। আচলতে মই ভাবোঁ এই ফিগাৰটো সময়ৰ লগত অলপ সলনি হ'বও পাৰে, যদিও এতিয়া 25,000 বুলি কৈছে, হয়তো এপইণ্টমেণ্ট লেটাৰ দিয়ালৈকে এইটো বৃদ্ধি হৈ 30,000 বা 35,000 হৈ যাবগৈ পাৰে। গতিকে এইটো ক'ব নোৱাৰি তেওঁলোকে কোনখিনি কেণ্ডিডেট বাদ দিছে আৰু কোনখিনি বাদ দিয়া নাই। কিন্তু এটা কথা স্পষ্ট যে ইয়াত যিখিনি লিখা আছে এডুকেশ্যন অৰ্থাৎ GT PGT আৰু LPUP আৰু হেল্থ ডিপাৰ্টমেণ্ট, আছাম পুলিচ, ABUB, SI এইখিনি আৰু APSC, গতিকে MERD এইখিনিতো ইয়াত কোনো বাদ নপৰে আৰু আদাৰ্ছ, গতিকে অন্যান্য যিখিনি আছে সেই সকলো আছে। যিহেতু প্ৰচেছটো চলি আছে গতিকে ফিগাৰটো তেওঁলোকে 25,000 বুলি দিছে আৰু এইটো পাছত সলনি হ'বও পাৰে আৰু এইটো ফিক্স বুলি দিয়া নাই, নিয়েৰলি 25,000 কেণ্ডিডেটছ বুলি দিছে। গতিকে এইটো হয়তো 30,000 হ'বগৈ পাৰে, 35,000 হ'বগৈ পাৰে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আৰু যিসকলৰ গোটেই প্ৰচেছ কমপ্লিট হৈ আছে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ দিবই, গতিকে কোনো চিন্তা কৰিবলগীয়া কথা নাই এই ক্ষেত্ৰত। আৰু বাকী আজি ভাল লাগিছে বহুত এই খবৰটো পাই পেলাই আৰু এনেকুৱা ফিক্স এটা ডেট পালে আচলতে ভাল লাগে। আৰু এনেও অনুমান আমি কৰিছিলোঁ যে নৱেম্বৰৰ 15 তাৰিখমানৰ ভিতৰত দিব বুলি, কিন্তু যিহেতু বহুতখিনি কাম পেণ্ডিং হৈ আছে, যে CM ডাঙৰীয়াই কৈছে যে বিশেষকৈ ADREৰ বহুতখিনি কাম আছে আৰু LPUPৰো কাম যথেষ্ট বাকী আছেগৈ। গতিকে নৱেম্বৰৰ লাষ্টত তেওঁলোকে ঠিক কৰিছে এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ কথা আৰু এপইণ্টমেণ্ট লেটাৰ দিয়াৰ যিটো চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কথা কৈছে এই কথাটো শুনি আচলতে ভাল লাগিছে আৰু তেওঁলোকে যিহেতু এইটো চিন্তা কৰিছে আৰু এপইণ্টমেণ্ট লেটাৰসমূহ নৱেম্বৰৰ শেষতে দিবগৈ। আৰু বহুতে বহুত কথা কৈ থাকে যে চৰকাৰে এনেই কৈ আছে, এইবোৰ চৰকাৰে ভেকু ভাওনা কৰি আছে, গতিকে তেনেকুৱা কথাবোৰ শুনি ডিম'টিভেট হোৱা যায় আচলতে। আৰু এনেকুৱা স্পষ্টকৈ যদি চৰকাৰে এটা টাৰ্ম কৈ দিয়ে, মানে ডেটটো নক'লেও যে নৱেম্বৰ লাষ্ট উইক বা নৱেম্বৰ মিড এনেকৈ যদি কৈ দিয়ে তেতিয়া ভাল লাগে আচলতে। তেতিয়া জনা যায় যে চৰকাৰে এটা নিৰ্দিষ্ট টাৰ্গেট লৈ পেলাই কামখিনি কৰি আছে। আৰু যদি নৱেম্বৰতে দিম বুলি কয় তেতিয়া এনেকুৱা লাগে যেন ইমান বেছি গুৰুত্ব দিয়া নাই, মানে কামখিনি কৰি আছে, হয়তো যদি হয় নৱেম্বৰত দিব, নহ'লে নিদিবও পাৰে, এনেকুৱা কিছুমান ধাৰণা মনলৈ আহে। কিন্তু এতিয়া যিহেতু নৱেম্বৰ লাষ্ট উইক বুলি কৈছে গতিকে এইটো আমি স্পষ্ট হৈ থাকিব পাৰোঁ যে নৱেম্বৰৰ লাষ্ট উইকতে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো পাতিব আৰু ডিচেম্বৰত আমাৰ জইনিঙৰ কাম কাজখিনি আৰম্ভ হ'ব। গতিকে এইটো অতি ভাল খবৰ আৰু এই খবৰটো দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু বাকী ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।